Congratulations, congratulations. Next contestant, G, third. Hey, what happened today? Sobe ekelage. Nice. Third contestant, G. Third round select contestant number 27. Iman morom loga sali jani janta walk kori na. Morom loga hoy na jai. Ki hoy na noy. Enake hai bhal lage. Moyo joshto pao siori bole matto bhagi bole. Next contestant who selected to the last round is contestant number 37. Congratulations, contestant number 37. Next contestant is contestant number 38. Nice! Aruz Ruge! Last Marisa Minor. Congratulations, contestant number 38. Amar Mazal Aru Dugorakie contestant last round ahibo paribo. Last second contestant ji third round select hoise. Teo hoise contestant number 43. Ye hui na baat. Maza. Aru Zurge. Bhal lagibo na bahator. Final round select hoise. Boriya dada. Enake. Congratulations, contestant number 43. Last up, we have contestant number G. Third round and final round select hoise. Any guesses? No? Hey, come to bear hoise lagi. Aru? Theek ase, I would like to request contestant number 48 to come on our stage. Congratulations, contestant number
Congratulations, sir. Serious, মই last round উপনীত হোৱা 7 গৰাকী কন্টেস্টেন্টক মই কথাখিনি ক'ব বিচাৰিছো কষ্ট হৈছে সকলোৱে খুব ধুনীয়াকৈ হাজি গাছি আহিছা প্ৰেজেন্টেচন সকলোৰে খুব ধুনীয়া হৈছে তোমালোকৰ ইমানখিনিলৈকে বাছি আনাত আমাৰ যথেষ্ট কষ্ট হৈছে তাৰে ভিতৰতে 7 গৰাকী তোমালোকে এই ৰাউণ্ডলৈকে আহিছা কংগ্ৰেচুলেশ্যনছ প্ৰথমতে এতিয়া মই কথাটো ক'ব বিচাৰিছো যে যিহেতুকে আজি মিছ ৰাছং সিঙে দৰাই প্ৰতিযোগিতাটো ৰাভা জনগোষ্ঠীৰ অলংকাৰ আৰু সাজপাৰৰ ওপৰতে হ'ব আৰু ৰাভা জনগোষ্ঠীক লৈ পেলাই কথাখিনি কোৱা হ'ব গতিকে প্ৰশ্নখিনিও তেনেকুৱাই হ'ব ৰাভা জনগোষ্ঠীক লৈ পেলাই হ'ব অকল অলংকাৰ বুলিয়ে নহয় সাজপাৰ বুলিয়ে নহয় তাৰ প্ৰাসংগিক আৰু দুই এটা কথাও তেনেকে থাকিব পাৰে কেতিয়াবা এনেকুৱা হয় যে তোমালোকৰ উত্তৰৰ পৰা আৰু প্ৰশ্ন আহিব পাৰে ঠিক আছে সকলোৱে হাজু উত্তৰৰ পৰা প্ৰশ্ন আহিব পাৰে কেতিয়াবা প্ৰশ্নৰ পৰা উত্তৰ আহিব পাৰে ঠিক আছে দুইটাই হ'ব গতিকে শুভেচ্ছা জনাইছো হ'ব ready contestants ready ঠিক আছে okay contestant number 48 question কৰিব ৰিচা বাইদেউ যেহেতু আজি বাইক শব্দটো কৰ পৰা আহিল আৰু বাইকৰ বিষয়ে অকমান কৈ দিবা বাইক শব্দটো মই কাগজত দেখাৰ মতে বাইক বুলি দেখিছিলো বাইক শব্দৰ পৰা আহিছে বাইক আচ্ছা বাইকৰ বিষয়ে অকমান কৈ দিয়া ৰাভা দি ক'লে তোমাৰ যোনটো কমফৰ্টেবল বাইক চিং পূজা খাৰা শক্তিৰ প্ৰতীক নিয়ে আৰু চিং একে বাইক পালন খাৰা চিঙি খেতি বাতি নেম খামনে চুঙিনি দুমডা নেমে টম খামনে এনে কাৰণে বাইক উৎসৱ পালন কৰা বাইকতেৰা এই প্ৰতিযোগিতাখনত কিবা উদ্দেশ্য জড়িত হৈ আছে বুলি তুমি ভাবানে যদি ভাবা কি সেই উদ্দেশ্য আপোনাৰ প্ৰশ্নটিৰ বাবে অশেষ ধন্যবাদ মেম যেহেতু মই ৰাভা ছোৱালী নহয় তথাপিও মোৰ ফালৰ পৰা মই যিখিনি পাৰোঁ সেইখিনি ক'বলৈ চেষ্টা কৰিম নিশ্চয় বাইকৰ লগত যোনটো আমাৰ মিছ ক্ষমা কৰিব মেম প্ৰশ্নটি আকৌ এবাৰ কৈ দিব প্ৰশ্নটি আছিলে বাইক উৎসৱৰ লগত সংগতি ৰাখি ৰাছং সিঙি দৰাই প্ৰতিযোগিতাখন পতা হৈছে এই প্ৰতিযোগিতাখনত কিবা উদ্দেশ্য জড়িত থকা বুলি তুমি ভাবা নেকি যদি থকা বুলি ভাবা কি সেই উদ্দেশ্য নিশ্চয় কিবা এটা উদ্দেশ্য জড়িত হৈ আছে মেম কিন্তু ক্ষমা কৰিব মই বহলাই ক'ব নোৱাৰিম কৈ দিয়া চমুকে হয় স্যাৰ তোমাৰ ড্ৰেছৰ বিষয়ে অলপ বৰ্ণনা কৰি দিবা কি কি পিন্ধিছা আৰু অলংকাৰ সাজপাৰ আৰু অলংকাৰ ধন্যবাদ স্যাৰ আপোনাৰ প্ৰশ্নটিৰ বাবে মই প্ৰথমতে সাজপাৰৰ বিষয়ে কৈছোঁ মই খোপাত পিন্ধি মূৰত পিন্ধিছোঁ খনবাং আৰু কান্ধত লৈছোঁ মই পাজাৰ আৰু বুকৰ পৰা ভৰিলৈকে মেৰুৱাই লৈছোঁ মই ৰুফান আৰু লগতে অলংকাৰ ক'বলৈ গ'লে মই কাণত পিন্ধিছোঁ নামৰি ডিঙিত পিন্ধিছোঁ হালচা চিকিমালা আৰু চন্দ্ৰচেতিহাৰ আৰু হাতত
হাতত পিন্ধিছোঁ চানফলা আৰু বাহুত বান্ধিছোঁ কাটা বাজু আৰু ভৰিত পিন্ধিছোঁ তাৰা আৰু কঁকালত বান্ধিছোঁ মই ৰুবাব মালা। ৰুবুক মালাটো কিহেৰে নিৰ্মিত? মই জনাতো আগতে মানে বাঁহৰে নিৰ্মিত কৰিছিল বুলি শুনিছোঁ। ঠিক আছে, মই এতিয়াই নকওঁ কাৰণ পিছত কণ্টেষ্টেণ্ট আছে। আৰু এটা কথা সুধো, তুমি পিছফালে নচোৱাকে বাইশ উৎসৱৰ ওপৰত এটা সংখ্যা আছে, কিমান সংখ্যক বাইশ উৎসৱ হয়? 37 সংখ্যক। ধন্যবাদ। Hi, Dipti. अच्छा, राभा ट्रेडिशनल डांस তুমি ডান্স কৰি ভাল পোৱা, তো ৰাভা ট্ৰেডিশনেল ডান্স কেইটামানৰ নাম কৈ দিবা আৰু তেখেতৰ বিষয়ে অকণমানকৈ কৈ দিয়া, 1 লাইন। ধন্যবাদ মেম আপোনাৰ এই সুন্দৰ প্ৰশ্নটিৰ বাবে। আমাৰ ৰাভাসকলৰ যিটো জনজাতীয় কৃষ্টি নৃত্য, সেইটো হামজাৰ নৃত্য এটা আছে, তাৰপিছত চাথাৰ নৃত্য, বাৰনাকাই, ধাৱা নৃত্য, সেইখিনিয়ে জানো মানে। চাথাৰ, হয়, বাৰনাকাই আৰু ধাৱা নৃত্য, হামজাৰ নৃত্য। হামজাৰ নৃত্যটো হৈছে কিহৰ লগত জড়িত? ছাৰ, হামজাৰ নৃত্যটো আমাৰ কৃষি কৰ্মৰ লগত জড়িত নৃত্য হয়। চাথাৰ নৃত্যটো? চাথাৰটো ছাৰ বাইশৰ লগত জড়িত। মোৰ আচলতে প্ৰশ্নটো সেইটো নাছিল, মই বেলেগহে ক'ব বিচাৰিছিলোঁ। য'ত চাথাৰ নৃত্য কৰা হয় তাত বাৰনাক্কাইটো থাকে নে নাথাকে? ছাৰ থাকে। ছাৰ, চাথাৰ নৃত্যটো আমাৰ এই বাইশৰ লগত বাইশ ডেৰাত ডেকা গাভৰুসকলে কৰা নৃত্য। সেইকাৰণে কৈছো উত্তৰৰ পৰা প্ৰশ্ন আহে, হয়নে? বাইশ পূজা আৰু বাইশ ডেৰা, সেই দুটাৰ কিবা পাৰ্থক্য আছে নেকি? ছাৰ, বাইশ পূজা এইটো মই জনাত এইটো বাইশৰ য'ত মানে পূজাটো কৰা হয়, এইটো থানটো হয়। আৰু যিটো ডেৰা, এইটো উৎসৱ য'ত আমি ইয়াতে যিটো আজি উপস্থিত হৈছোঁ ইয়াতে, এইটো বাইশ ডেৰা উৎসৱ, হয়নে? চাথাৰ দুই এটা জানা, এটামান কলি জানি দিটো খাম নালাগে এইটো না? Cuban famana naringi sungi dongkai baiko be adamo dari duri taka baiko tu কি দেৱীক পূজা কৰা হয় বা কি বুলি জনা যায়? ক্ষমা কৰিব ছাৰ, যেতিয়া আমাৰ গাঁৱত পূজাটো হয় আমি আচলতে বাইকত, মই জনাত এইবাৰ ভৰ পূজা হ'ব ছাৰ। আমি তাৰমানে বাইকত নাই ছাৰ, সেইকাৰণে মই বাইকৰ বিষয়ে মানে গাঁৱৰ বিষয়ে ইমানখিনি নাজানো। ঠিক আছে, ধন্যবাদ। প্ৰত্যেক বছৰে কিয় পতা হয়? বাইদেউ, মই জনামতে এতিয়া বৰ্তমান আমি খেতি বাতি আৰম্ভ কৰাৰ সময়, তো ৰাভা জনগোষ্ঠীৰ লোকসকলে
বিশ্বাস কৰে যে কৃষি ভাল হ'বৰ বাবে আৰু শস্য ভাল হ'বৰ বাবে পানীৰ বাবে আৰু লগতে সমাজত শান্তি সমৃদ্ধি বিয়পাই ৰখাৰ বাবে আয়া বাইকক পূজা কৰা হয় বাইদেউ আজি জিকিবানে বাইদেউ আপুনিহে জানিব তোমাৰ কেনেকুৱা লাগিছে কি কৈছে তোমাৰ কেনেকুৱা ফিল হৈ আছে বাইদেউ ইয়াতে মোতকৈ বহুত ভাল ভাল কণ্টেষ্টেণ্ট আছে এতিয়া জিকিলেও জিকিম নিজিকিলেও নাই আৰু ইয়ালৈকে যিহেতু আহি পাইছোঁ সেইটোৱে মোৰ কাৰণে বহুত ডাঙৰ কথা বাইদেউ দেৱশ্ৰী বাইদেউ বাকী কেইটা কণ্টেষ্টেণ্টৰ ভিতৰত তোমাক আমি কিয় চিলেক্ট কৰিম এনেকুৱা কি আছে যোনটো মানে বাকীবিলাকক নাবাচি তোমাক বাচিম আজি বাইদেউ হয়তো মোৰ কিবা এটা গুণ আপোনালোকৰ ভাল লাগিছে যিটো গুণ মোৰ তাত আছে তেওঁলোকৰ তাত চাগে নাই সেইটো কি তুমি কোৱা না মোৰ সাহস বাইদেউ তুমি কি কি অলংকাৰ পিন্ধিছা অলপ কোৱাচোন ছাৰ মই কাণত পিন্ধিছোঁ নামৰি হাংসা চিঠিমালা চন্দ্ৰহাৰ হাতত পিন্ধিছোঁ চাংফুকলা আৰু কমৰত মাৰিছোঁ ৰুবুকমালা আৰু ভৰিত তৰা দোদান মেলাত পায় না নাপায় পাই ছাৰ পায় আৰু কি পায় দোদান মেলাত আৰু কি পায় মই বিশেষকৈ যালে মই মেইন বস্তু এটা চাওঁ জীৱনত এবাৰে গৈছোঁ মোৰ ফিল্ডৰ লগত তাতে মেলাখন চোৱাৰ মোৰ ইমান ইণ্টাৰেষ্ট আছিলে তাতে ৰাইচ বিয়াৰ গাহৰি পুৰা পাই মই তাৰ কাৰণে গৈছিলোঁ এই আচল কথাটো ওলাইছে খাবা কিছা মেলা চাবা যোৱা নাই হয় না মই এইকাৰণে সুধিলো যে তাত কি বস্তু পোৱা যায় আমি য'তেই নাযাওঁ তাৰ কিছু বিশেষত্ব আমি চাব লাগে এইকাৰণে সুধিছো ঠিক আছে মূৰত যে তুমি এনেকে বান্ধিছা কাৰোবাৰ বাওঁফালে আছে কাৰোবাৰ সোঁফালে আছে তোমাৰ কোনফালে আছে একদম চিন্তা নকৰাকে কোৱা বাওঁফালে বান্ধাটো আছে না বাওঁফালে কাপোৰৰ মূৰটো আছে তোমাৰ কাপোৰখন এনেকে মূৰটো এনেকে ওলাই দিয়া কাপোৰখনৰ এই মূৰটো বাওঁফালে আছে নে সোঁফালে আছে আমাৰ বাওঁফালে তোমাৰ বাওঁফালে মোৰ বাওঁফালে তাৰমানে আমাৰ সোঁফালে আমাৰ ৰুবুকমালা কিহেৰে নিৰ্মিত বুলি কোৱা হৈছিল ৰুবুকমালা ছাৰ মই জনামতে এইটো আগৰ দিনত আপোনালোকৰ যি খিলঞ্জীয়া লোকসকলে এইটো গছৰ দ্বাৰা বেংঠা গছৰ দ্বাৰা আছিলে নেকি ছাৰ নেকি বেংঠা গছৰ দ্বাৰাই তৈয়াৰী কৰিছিল আৰু কিছুমানে বাঁহৰ দ্বাৰাও তৈয়াৰী কৰিছে কি গছ বুলি কৈছে মই ভালকে ধৰিব পৰা নাই বেংঠা কেংকাতে এতিয়া ছাৰ মোৰ বান্ধৱীয়ে কৈছে মই সেইটোহে কৈছো মই তাকেইতো সেইকাৰণেতো মই চিনি পোৱা নাই এতিয়া বান্ধৱীলে ৰান্ধিব লাগিব আমি কালি কি বাৰ কালি বৃহস্পতিবাৰ হয় না দুইটো চব বন্ধ আছে আমি চব বিচাৰি যাম বেংকা গছ ঠিক আছে হ'ব থেংক ইউ ধন্যবাদ Thank you, contestant number 27. Iti our mazol sa contestant number 25. Sri Rasam, sir. Agrima, Hoy, sir. leader. Na? Kabaddi খেলি ভাল পোৱা Hoy, sir. এতিয়াও খেলবা দিলে এতিয়াও খেলবি হ্যাঁ বড় ভাষা জানো না জানা Sir, মই ইমান এটা নাজানো sir. এই এটাতো বেয়া কথা বলি বড় ভাষা নাজানা Sir, ঘৰত কোৱা নহয় সেইটো কাৰণে sir. আচ্ছা ঠিকই আছে যদি কক নকওঁ ঠিক আছে জানি থবা হ'ব তোমাৰ কামত লাগিব Hoy, sir. তো যে তুমি কি পিন্ধিছা কোৱাচোন প্ৰথমতে কাপোৰ হাজপাৰ মানে হাজপাৰ আৰু অলংকাৰ কি আছে Hoy, sir. আমি অলপমান জানি লওঁ তোমাৰ পৰা Sir, এইখন হৈছে ৰুফান, পাজাৰ,
কাম্বু পিছত ভ্ৰামৰী হাংসা চিকিমালা চন্দ্ৰহাৰ বাজুত পিন্ধিছোঁ কাটা বাজু পিছত কঁকালত বান্ধিছোঁ ৰুবাকমালা ভৰিত পিন্ধিছোঁ তৰা আৰু হাতত পিন্ধিছোঁ চানফলা মূৰত যি মাৰিছা কাপোৰখন ছাৰ খদবা ছাৰ খদবা কাম্বুং কোনখন ফুলৰ চানেকিৰ নাম ক'ব পাৰিবা ছাৰ ৰাভা বাজাৰত থকা ছাৰ গাছি ফুল জাপি ফুল আৰু মকৰদমা ফুল মকৰদমা কোনটো ইয়াতে আছে নাই ছাৰ ইয়াতে নাই ছাৰ নাই নাই ছাৰ মকৰদমা কিহৰ কাৰণে বিখ্যাত জানা ছাৰ ক্ষমা কৰিব মই ইয়াৰ বিষয়ে জ্ঞাত নহয় ঠিক আছে সুধি ল'বা কাৰোবাক হয়, হ'ব এতিয়া মই নকওঁ ছাৰ হ'ব হ'ব ছাৰ জানি ল'বা নেমৰাস্তাম নেমৰাস্তাম ছাৰ শ্ৰীৰাসম অলপ ভালকে হাঁহি দিয়াচোন হাঁহি আছে হা আমি দেখাই নাই দেখোন হা হাঁহি আছা তোমাৰ ভালকে পৰিচয়টো দিয়াচোন একদম সম্পূৰ্ণ নাম সম্পূৰ্ণ ঠিকনাৰ সৈতে তোমাৰ পৰিচয়টো শ্ৰীৰাসম মোৰ নাম শ্ৰী উপমা ৰথা মই বকৰ পৰা আহিছোঁ মোৰ অভিৰুচি বুলিবলৈ মই অভিনয় কৰি ভাল পাওঁ আৰু বকৰ পৰা আহিছা বকৰ পৰা আহা বুলি ক'লে উপমা ৰাভা বকৰ পৰা আহিছা বাছ চিঠি যাব সম্পূৰ্ণ ঠিকনাটো কোৱা নমস্কাৰ মই উপমা ৰথা মোৰ ঘৰ বকত মোৰ অভিৰুচি অভিনয় ৩৫ খলিহা জিলা কামৰূপ থানা বকত তাৰপিছত চিঠি যোৱা নিচিনাকে চিঠি যাব পৰা নিচিনাকে পেন নম্বৰ ৭৮১১ মই এবাৰ চিঠি পঠিয়াই পোৱা নাই এইটোৱে কৈছো যে চিঠি পঠিয়াই পোৱা নাই কিন্তু চিঠি পঠিয়াব লাগিব হয় না চিঠি চিঠি পঠিয়াব লাগিব বুলি কওঁতে বেলেগটো নাভাবিবা বেলেগ কিবা ভাবিছা নেকি আৰু তোমাৰ যদি এপইণ্টমেণ্ট হয় না ক'ৰবাত যদি তুমি চাকৰি পোৱা তোমাৰ এপইণ্টমেণ্ট লেটাৰটো ইমেইলতো আহিব অৰ্ডিনাৰী পষ্টতো আহিব তেতিয়া কেনেকে আহিব মই সেইকাৰণে কৈছো যে এড্ৰেছটো তুমি ভালকে ক'ব লাগে উপমা ৰাভা মই বকৰ পৰা আহিছো তাৰপিছত অগৰং বগৰং কিবা কিবি কৈ দিছা হৈ গ'ল নেকি এড্ৰেছটো তেনেকে নাহে আহিব জানো হয় নহয় যিয়ে নহওক তুমি মূৰত কি পিন্ধিছা চবেই কৈছে হয় না ৰংটো কোৱাচোন নচোৱাকে একবাৰ কি ৰঙৰ মূৰত যি মাৰি আছা সেইটো কি ৰঙৰ হয় কফি কালাৰ কফি অসমীয়াত মই কালাৰটো নাজানো অসমীয়াত নাজানো ইংৰাজীতে কোৱাচোন কফি কালাৰৰ হ'ব হা হ'ব চিয়ৰ নহয় ব্লাউজটো কি ৰঙৰ সেউজীয়া কাহে মাহ হয় না কাহে মাহ মকৰদমা ফুল আছে নাই বাজাৰত চিনি নাপাওঁ ঠিক আছে কাটা বাজু কোনটোক কয় কাটা বাজু ৰবুক মালাত কেইডাল আছে এনেকে কেই পাৰি থাকে ৰবুক মালা তিনিডাল
কিহেৰে বনোৱা এইটো বাঁহৰ আছে বাঁহৰ নামৰিটো বজাৰৰ পৰা কিনা আছিল নে কোনোবাই বনোৱা আছিল স্যাৰ গোৱালপাৰা চাইডৰে গাঁৱৰ বয়সীয়াল মানুহ এজনে বনাই দিছে স্যাৰ বনাই দিছে অলপ বেলেগ ষ্টাইলত বনাইছে তো সেইকাৰণে সুধিলোঁ হয় স্যাৰ হয়নে হয় স্যাৰ তৰা ক'ত পিনে হয় স্যাৰ হৰিণ হ'ব আৰু কিবা ক'বা ইয়াৰ উপৰি আৰু কিবা ক'বা আপুনি কিবা সুধি আছে যদি সুধিব পাৰে কণ্টেষ্টেণ্ট নাম্বাৰ অসমীয়াত কোৱা 15 পিছফালে নচোৱাকে এই বাইশদেৰাটো কোন আঞ্চলিকে পাতিছে কোৱা দুধনৈ আঞ্চলিক কি দুধনৈ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই পাতিছে দুধনৈ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই পাতিছে যিটো কণ্টেষ্ট কৰি আছা এই প্ৰতিযোগিতাৰ নামটো কোৱা মিছ ৰাসং চিনি দৰাই মানে কি ছোৱালী ঠিক আছে লাষ্ট আছিল হয় না কণ্টেষ্টেণ্ট নম্বৰ লাষ্ট আছিলে সেইকাৰণে বহুত কিবা কিবি সুধিলো আৰু কিবা সুধিব পাৰে হয় নেকি বাইদেউ সুধিব মাছলেংগা জানানো দেখিছো মাছলেংগাটো এটা পাৰ্টিকুলাৰ ডেন্স ফৰ্মত ইউজ কৰা হয় ডান্স ফৰ্মটোৰ নাম কোৱা আৰু কিয় ইউজ কৰা হয় অলপ কৈ ইমান ভালকে নাজানো ইউজ কৰা হয় ইউজ কৰা ষ্টৰি বেক ষ্টৰি জানা নেকি নাজানো The last subtitle, this best traditional attire, goes to contestant number 37, Himadri Rava. Congratulations. Our diamond Puraskar to go. Sri Satyajit Rava Memorial Grand Secretary, JDC, Arsu for 26 Psycho Festival, Dubai. Our second runners up second runners up goes to contestant number 43, Dharitri Sundar. Congratulations, Dharitri. Her name Puraskar Digo. Srijit Bonus Ramadanoria, Secretary 26, Pariko for Sports Secretary JDC Arsu. আজি আকৌ